মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম হাফ ইয়াৰলি এক্সাম 2024 তিনিচুকীয়া জিলাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতৰ। প্ৰথমটো প্ৰশ্ন সুধিছে, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতত স্থাপন কৰা হৈছিল মছলিপট্টমত। কোনজন ইংৰাজ বিষয়াৰ কাৰ্যকালত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ একমাত্ৰ শক্তিৰূপে পৰিগণিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব ৱাৰেন হেষ্টিংছ। পৰৱৰ্তী প্ৰশ্ন কৈছে, ক অংশৰ লগত খ অংশটো মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। তো চিপাহী বিদ্ৰোহ 1857, এলাহাবাদ চুক্তি 1765। তো এইটো শুদ্ধ মতেই দিছে। তো 1, 2, 3, 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অপশ্যন এ। ছবিত থকা মুদ্ৰাটো ডেছ ৰাজত্বকালৰ। এটা মুদ্ৰা দিছে, এইটো কোনটো ৰাজত্বকালত? এইটো ইংৰাজীত লিখা আছে আৰু ইষ্ট ইণ্ডিয়া কোম্পানী। ভাৰতবৰ্ষৰ স্থায়িত্ব শাসনৰ ভেটি নিৰ্মাণ কৰা ইংৰাজ বিষয়াজন হৈছে লৰ্ড ৰিপন। ভাৰতীয় লোকসেৱাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া হৈছে আনন্দৰাম বৰুৱা। ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত মন্ত্ৰীজনক বোলা হৈছিল ভাৰত সচিব। ভাৰতবৰ্ষত প্ৰকাশিত প্ৰথমখন বাতৰি কাকত হৈছে বেংগল গেজেট। সাৰে জাহাঁ সে আচ্ছা গীতটোৰ ৰচক হৈছে মহম্মদ ইকবাল। (1815 খ্ৰীষ্টাব্দত কলিকতাত ৰাজা ৰামমোহন ৰায়ে হিন্দু ধৰ্মৰ নিকা ভাৱমূৰ্তি প্ৰকাশৰ উদ্দেশ্যে আত্মীয় সভা নামৰ অনুষ্ঠানটি স্থাপন কৰিছিল। এয়া শুদ্ধ। আৰু ৰাজা ৰামমোহন ৰায় আধুনিক ভাৰতৰ জন্মদাতা আছিল। এয়া শুদ্ধ। তো এ আৰু বি দুয়োটাই শুদ্ধ, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। ছবিত থকা বিখ্যাত ব্যক্তিজনক চিনাক্ত কৰা, একেবাৰে উজু, স্বামী বিবেকানন্দ। বেদলৈ উভতি যোৱা, এই বাণীটো কাৰ আছিল? এই বাণীটো আছিল স্বামী দয়ানন্দ সৰস্বতীৰ। নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা অনুষ্ঠানটি হ'ল প্ৰাৰ্থনা সমাজ। অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ হয় 1883 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। মোৱামৰীয়া বিদ্ৰোহ কাৰ সময়ত আৰম্ভ হয়? এয়া হ'ব কি? লক্ষ্মীসিংহৰ দিনত। ক্ৰম অনুসৰি আহোম ৰাজপাটত বহা ৰজাসকল হ'ল, শুদ্ধ উত্তৰটো হ'ব গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ আৰু ফুলেশ্বৰ কোঁৱৰী। অসমত লোণ উৎপাদন কৰা হৈছিল শদিয়াত। আহোমসকলৰ প্ৰধান উপাস্য দেৱতা আছিল সোমদেৱ। কাৰী পাইকসকল চমুৱা পাইকতকৈ সংখ্যাত বেছি আছিল। কাৰী পাইকসকলে মুদ্ৰাৰ বিনিময়ত কামৰ পৰা অব্যাহতি পাইছিল। এই প্ৰশ্নটো তোমালোকে কমেণ্টত জনাবাচোন, শুদ্ধ উত্তৰটো কি হ'ব? 21 নম্বৰ, মোৱামৰীয়াসকলৰ প্ৰথম ৰজা আছিল ৰমানন্দ। মোৱামৰীয়াসকল মূলতঃ কোন সম্প্ৰদায়ৰ আছিল? তেওঁলোক মৰাণ সম্প্ৰদায়ৰ আছিল। তলৰ কোনটোৱে ইউ উপত্যকা সৃষ্টি কৰে? এয়া হ'ব কি? অপশ্যন ডি, হিমবাহে। কেপ্টেইন ৱেলছে আহোম যুগৰ ব্যৱসায় বাণিজ্যৰ সম্পৰ্কত দিয়া শুদ্ধ মন্তব্যটো বাছি উলিওৱা। বাণিজ্যৰ পৰা অসমে বছৰি 1 লাখ টকাৰ শুল্ক আদায় কৰিছিল। এয়া ভুল। লোন বৰ দামী বস্তু আছিল আৰু সেইবাবে সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমৰ্থ আছিল। এয়া শুদ্ধ। সোণ আৰু নিমখে বেহা বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। এয়া শুদ্ধ। আৰু ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। এয়া শুদ্ধ। তো বি, চি, ডি হ'ব শুদ্ধ উত্তৰ। বালি জমা হৈ সৃষ্টি হোৱা ঢালযুক্ত অৱয়ৱক কোৱা হয় বালিৰ পাহাৰ। এখন নদীৰ প্ৰথম আৰু প্ৰাথমিক কাৰ্য হৈছে কি? খনন। তলৰ কোনটো ভূপৃষ্ঠ পৰিৱৰ্তন আভ্যন্তৰীণ কাৰক? এয়া হ'ব কি? ভূমিকম্প। নৈয়ে সৃষ্টি কৰা ভূ অৱয়ৱবোৰ হৈছে কি? ইয়াত হ'ব অশ্বক্ষুৰাকৃতি হ্ৰদ আৰু প্ৰাকৃতিক বান্ধ। 1 আৰু 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰটো। 1 আৰু 3 হৈছে অপশ্যন বি। ইনচেলবাৰ্গ আৰু ইয়াৰ্ডাং সৃষ্টি হয়, এইখিনি হ'ব কি? অপঘৰ্ষণৰ কাৰ্যত। পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ নিজৰ মোহনাত ব-দ্বীপৰ সৃষ্টি কৰিছে, এইটো শুদ্ধ। আৰু ব্ৰহ্মপুত্ৰ নদীত থকা মাজুলী দ্বীপটো পৃথিৱীৰ বিখ্যাত ব-দ্বীপ। তো এইটো ব-দ্বীপ নহয়, এইটো নদী দ্বীপ হয়। সেই ক্ষেত্ৰত এ শুদ্ধ, কিন্তু বিটো অশুদ্ধ। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ অক্সিজেন হৈছে 20.94%।
মেঘ বৰষুণ ঘূৰ্ণীবতাহ ধুমুহা আদি বায়ুমণ্ডলৰ কোনটো স্তৰত সংঘটিত হয় এয়া হ'ব কি ট্ৰপস্ফিয়াৰত বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ'ল এনিমোমিটাৰ বায়ুমণ্ডলৰ স্তৰসমূহ একাধিক্ৰমে সজোৱা শুদ্ধ উত্তৰ হ'ব টপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছ'স্ফিয়াৰ পাইছৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহটোৰ নাম কি এইটো তোমালোকে কমেণ্টৰ মাধ্যমত জনাবা ইয়াৰ আগৰ ভিডিঅ'টো কিন্তু এই একেই প্ৰশ্ন তাতো আহিছিল নেক্সট প্ৰশ্ন ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা তেলেগু দেশম পাৰ্টিৰ লগত কি মিলিব অন্ধ্ৰপ্ৰদেশ শিৱসেনা মহাৰাষ্ট্ৰ অসম গণ পৰিষদ অসম আৰু নেশ্যনেল কনফাৰেন্স জম্মু কাশ্মীৰ তো শুদ্ধ উত্তৰটো হ'ব লাগে আমাৰ 2 3 4 1 তো 2 3 4 1 অপশ্যন বি নেক্সট চিত্ৰ এটা দিছে ইয়াত কৈছে কি উত্তৰ পূব বাণিজ্য বতাহ বলে তো উত্তৰ পূব বাণিজ্য বতাহ তো এইখিনি যি অঞ্চল 0 পৰা 30 ডিগ্ৰী উত্তৰে এইখিনি হৈছে কি উত্তৰ পূব বাণিজ্য বতাহ বুলি কোৱা হয় আৰু এইখিনি উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা বিক্ষোভীয় নিম্ন চাপ বলয়লৈ বলে তো শুদ্ধ উত্তৰটো হ'ব উত্তৰৰ উপক্ৰান্তীয় চাপ বলয়ৰ পৰা বিক্ষোভীয় নিম্ন চাপ বলয়লৈ একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ উদাহৰণ হৈছে কি চীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত কাৰ নেতৃত্বত দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব এলেন অক্টাভিয়ান হিউম এইটো ভুল হৈছে দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন যদি হয় তেনেহ'লে এছ.এন. বেনাৰ্জী তলৰ কোনটো সমস্তবাদী অৰ্থনীতিৰ উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এখন দেশৰ জনসংখ্যা অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ই আগবঢ়াইছিল আলফ্ৰেড মাৰ্শ্বেলে জোনবিল মেলা অসমৰ কোনখন জিলাত অনুষ্ঠিত হয় এয়া হ'ব মৰিগাঁও জিলা তলৰ কোনটো ভৌতিক বস্তুৰ উদাহৰণ এয়া হ'ব কি চকী আৰু মেজ লক্ষ্মীয়ে তাইৰ বেংক একাউণ্টত 50,000 টকা জমা থ'লে এবছৰৰ পিছত তাই পুনৰ অলপ টকা জমা কৰি ৰৈ যোৱা টকাৰে চিলাই মেচিন কিনি নিজৰ ব্যৱসায় আৰম্ভ কৰিলে লক্ষ্মীয়ে তাইৰ টকাৰে কি কৰিছে এয়া শুদ্ধ উত্তৰটো হ'ব কি সঞ্চয় কৰিছে আৰু তাৰ লগে লগে ইনভেষ্টমেণ্ট অথবা বিনিয়োগ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইয়াৰ বাহিৰে এইবোৰ প্ৰশ্ন আছিলে এইবোৰ তোমালোকে চাই ল'বা